Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে আৰু ভালে থাকিবা। So guys, যোৱাকালি আমাৰ যেহেতু SCCGD 2025 ৰ মেডিকেলৰ চেণ্টাৰসমূহ আহি গৈছে আৰু এতিয়ালৈকে যদি আপোনালোকে চেণ্টাৰসমূহ চোৱা নাই তো আপোনালোকে মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত যাওক, মই লিংক দি দিম টেলিগ্ৰাম চেনেলৰ, তাত যাই কিনে আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু বহুতেই চালে আৰু গম পালে আমাৰ মেডিকেল চেণ্টাৰসমূহ আৰু ৰিমেডিকেল চেণ্টাৰসমূহ। সো আমাৰ অসমত টোটেল 4টা চেণ্টাৰত এবাৰ মেডিকেল হ'বলৈ গৈ আছে আৰু আমাৰ অসম বুলি নহয় অকল অসম আৰু অৰুণাচল প্ৰদেশৰ মিলাই 4টা চেণ্টাৰত আমাৰ মেডিকেল হ'ব আৰু বহুতৰে মনত এটা ডাউট আমাৰ মেডিকেল সমূহ য'ত হ'ব তাতে ৰিমেডিকেল হ'ব নেকি। সো হয় গাইস, এবাৰ আমাৰ মেডিকেল য'ত হ'ব তাতে ৰিমেডিকেলো হ'ব। মানে যোৱাবাৰৰ নিচিনা আমি ইমান আৰু বেলেগ জেগাত যাই থাকিব নালাগিব। যোৱাবাৰ যেনেকৈ আমাৰ মেডিকেল এটা জেগাত হৈছিলে আৰু ৰিমেডিকেল এটা জেগাত হৈছিলে, সো তেনেকুৱা নহয়। এবাৰ আমাৰ মেডিকেল য'ত হ'ব তাতে ৰিমেডিকেলো হ'ব, নাইবা তাৰ আশে-পাশে যি আমাৰ গভৰ্ণমেণ্ট হস্পিটেল আছে সো তাতে হ'ব। সো আপোনালোকে এটা মেডিকেলৰ বাবে ৰেডি থাকক আৰু ডকুমেণ্টছখিনি ৰেডি কৰি লওক আৰু ডকুমেণ্টছৰ বিষয়ে মই ভিডিও বনাই থৈছোঁ, আপোনালোকে যদি চোৱা নাই যাই কিনে চাই ল'ব পাৰিব। মই ডকুমেণ্টছৰ বিষয়ে সকলো কৈ থৈছোঁ আৰু আমাৰ এডমিট কাৰ্ডটো অতি সোনকালে আহি আছে, মানে 5 তাৰিখৰ আগে আমাৰ এডমিট কাৰ্ডটো আহি যাব। সো এডমিট কাৰ্ডটো আমাৰ যিকোনো সময়ত আহি যাব পাৰে, মানে এতিয়া টাইম হৈ গ'ল এডমিট কাৰ্ড অহাৰো, মানে 5 তাৰিখৰ আগে আপোনালোকে এডমিটটো পাই যাব। বাকি মোক সুধি থাকিব কিছুমানে যে কোনটো চেণ্টাৰ ভাল হ'ব মেডিকেলৰ বাবে, কোনটো বেয়া হ'ব। সো গাইস, এইকেইটা যোনকেইটা এবাৰ 2025 চনত আমাৰ মেডিকেল হ'ব, সো এইকেইটা চেণ্টাৰ বিষয়ে মই একো নাজানো গাইস, ঠিক আছে। মানে মই আগতে য'ত মেডিকেল দিছিলোঁ সেইটো আছিলে যোৰহাটৰ চেণ্টাৰটো, মানে যোৰহাটৰ আসাম ৰাইফল চেণ্টাৰ আছিলে। কিন্তু এই বছৰ 2025ত যিকেইটা চেণ্টাৰ হ'ব তাৰ বিষয়ে মই একো নাজানো গাইস। ময়ো এজন কেণ্ডিডেট হয়, সো মোৰো জানিব মন আছে যে কোনটো চেণ্টাৰটো অলপ ভাল হ'ব। ভাল বুলি মানে আমাৰ কাৰণে এইটোৱে ভাল য'ত ব্যৱহাৰ ভাল, তাতেই আমাৰ কাৰণে ভাল আৰু মানে আপোনালোকে গমে পায় এবাৰ আমি য'ত ফিজিকেল দিব গৈছিলোঁ য'ত আছিলে আমাৰ ডিমাপুৰ চুখুবিত, তাত মানে তেওঁলোকৰ ব্যৱহাৰবোৰ আপোনালোকে গমে পাইছে, ইমানেই লেতেৰা ব্যৱহাৰ কৰে। এনেকুৱা ব্যৱহাৰ কৰিলে আমাৰ মনটো মানে ভাল নালাগে আৰু এনেকুৱা ব্যৱহাৰ কৰিলে আমাৰ নাৰ্ভাছো হৈ যায় বহুত। সো এতিয়া গাইস ডক্টৰৰ ওপৰতে এৰি দিছোঁ আৰু বাকীখিনি নিজৰ ফালৰ পৰাটো চেষ্টা কৰিম যিমানখিনি পাৰোঁ। বাকী ডক্টৰৰ ওপৰত আশা যে তেওঁলোকে ভালকৈ চায়। বাকী মই জনামতে গুৱাহাটীৰ 9 মাইলৰ যিটো চেণ্টাৰ আছে সেইটোত অলপ হাৰ্ড কৰে বুলি শুনা পাইছোঁ। বাকী আপোনালোকে যদি চেণ্টাৰকেইটাত আগতে মেডিকেল দি পাইছে সো আপোনালোকে কমেণ্ট কৰি জনাব কোনটো চেণ্টাৰত পালে অলপ ভাল হ'ব, সো আমাৰ বাবে সুবিধা হ'ব। বাকী একো প্ৰব্লেম নাথাকিলেতো আপোনালোকৰ একো চিন্তা নাই, যেনিবা ডক্টৰ যেনেকুৱা হ'লেও আপোনালোকে গ্ৰাউণ্ড ফিট হৈ যাব। হ'লেও ডক্টৰকেইজন ভাল হ'লে আমাৰো ভাল, ডক্টৰকেইজন যদি ফ্ৰী হয় কথা পাতি কিনে ভালকৈ আমাক চায় সো আমিও ভাল পাওঁ। সো তাৰ বাবে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে আগতে মেডিকেল দি পোৱাৰ সো কমেণ্ট কৰি জনাব কোনটো চেণ্টাৰত পৰিলে আমাৰ বাবে সুবিধা হ'ব। বাকী যেতিয়া এডমিট কাৰ্ড আহে মই আপোনালোকক জনাম।